তো হে আৰু a new day and a new vlog আপোনালোকে চাগে ইয়াৰ আগৰ ভিডিওটো চাইছে মই দুৰ্গা পূজাৰ প্ৰস্তুতিৰ ভিডিও এটা বনাইছিলো সেইটো বাৰু পাৰ্ট 1 আছিল বেলেগ প্ৰকাৰৰ বেলেগ ধৰণৰ মানে মণ্ডপ দেখাইছিলো আজি লৈ আহিছো পাৰ্ট 2 আজিও বেলেগ প্ৰকাৰৰ বেলেগ ধৰণৰ পূজা মণ্ডপ দেখিলে পাব আৰু আজি একদম ৰ'দটো একদম ফালাফালিকে ৰ'দ দিছে সেইদিনা দৰে বৰষুণ নাই সেইদিনা যি অৱস্থা আছিল আজি সেই অৱস্থা নহয় আজি একদম মন ভাল লাগি আছে এটা বলক গৈ আহোঁ আৰু যাৰ বেলেগ চাইডে যাম বলক যিহেতু আমি কাহিলীপাৰা চাইডে আহিছিলোঁ তো এইফালেদি আহোঁতে মানে এটা মণ্ডপ দেখা পালোঁ এইখিনি পাৱাৰ হাউচ বুলি কয় আৰু এই মণ্ডপটো মানে শিৱসাগৰৰ জয়দৌলৰ আকৃতিত বনাইছে চাওক এইটো ধুনীয়াকৈ বনাইছে বাৰু কমপ্লিট হোৱা নাই এতিয়ালৈকে যিহেতু ইমান দিনে বৰষুণ দি আছিল ন তো মানে আজি যিহেতু একদম ধাৰাসাৰ ৰ'দ দিছে তো আজি মানে ধুনীয়াকৈ কাম চাম আৰম্ভ হ'ব বা কালি পৰহিলৈকে ধুনীয়াকৈ হৈ যাব এইটো মণ্ডপত ভিতৰৰ ভাগত একো দেখাবলগীয়া নাই কাৰণ সম্পূৰ্ণভাৱে কমপ্লিট হোৱাই নাই আজি মানে কাম লাহে আৰম্ভ কৰিছে আৰু এইফালে চাংঘৰ এটা বনাই আছে ধুনীয়াকৈ চাংঘৰটো মানে প্ৰত্যেকবাৰে বনাই আৰু এতিয়া বলক এটা বিশেষ পূজা মণ্ডপ দেখাবলৈ গৈ আছোঁ আপোনালোকক সেইটো হ'ল হেৰি পটাৰ যোনখন থাম্বনেলত দেখি আছে হেৰি পটাৰ তাতে গৈ আছোঁ ৰাতিপুৱাতে এই অৱস্থা দুৰ্গা পূজাত কি অৱস্থা হ'ব ভাবক চব জাম চব বহুত কিমান টাইম মানে ৰখি আহি 20-25 মিনিট হৈ গ'লে আপোনালোকে এতিয়া খোলা দিছে যাওঁ ৰ'ব তো জামৰ মাজে আহি পেলোঁ আৰ্যনগৰ নতুন বস্তিৰ পূজা সন্মিলনত য'ত বনাইছে বিখ্যাত হেৰি পটাৰ এতিয়া বলক ভিতৰত যাওঁ কেনেকুৱা কি দেখাই আছোঁ বলক যদি মাইথলজিকেলি যাওঁ তেতিয়াহ'লে দুৰ্গা পূজাৰ মণ্ডপ বুলি হেৰি পটাৰটো কিবা আকাশ পাতালৰ ডিফাৰেঞ্চ কিবা বেলেগ অমিল টাইপ লাগিছে কিন্তু উপায় নাই দিয়ক সেইটো যিহেতু মডাৰ্নাইজেশ্যন হৈছে আৰু হেৰি পটাৰ থিমেৰে যোনটো মণ্ডপ বনাইছে এইটো প্ৰায় কমপ্লিট হৈ গ'ল জাষ্ট অকল ৰংহে কৰিব আছে বাকী গোটেই মানে 80% ক'ব গ'লে কমপ্লিট হৈ গ'ল এতিয়া বলক ভিতৰত যাওঁ ভিতৰত গৈ আপোনালোক দেখাইছোঁ চাওক কি আল্টিমেট বনাইছে মানে প্ৰায় কমপ্লিট হৈ গ'ল জাষ্ট ৰংহে বাকী আছে মইতো আজিহে আহিছোঁ 7 অক্টোবৰত কিন্তু আপোনালোকে অহালৈকে এইটো সম্পূৰ্ণভাৱে কমপ্লিট হৈ যাব ৰং চং মাৰা গোটেই ক্লিয়াৰ হৈ যাব মই বাৰু কেৰেক্টাৰবোৰ পাহৰিছোঁ কিন্তু ইয়াত বিভিন্ন ধৰণৰ হেৰি পটাৰৰ যোনবোৰ মানে প্ৰত্যেকটো চিৰিজত যোনযোৰ মানে কেৰেক্টাৰবোৰ আছে চব কেৰেক্টাৰ কিছুমান কেৰেক্টাৰ ইয়াত দিয়া হৈছে এইবোৰ কেৰেক্টাৰ চাওক এইটো এটা মানে যোনে হেৰি পটাৰৰ যোন ফেন আৰু তেওঁলোকে গম পাব এইটো এটা কেৰেক্টাৰ আছিল তো মানে মই মানে কি হেৰি পটাৰখন মানে গোটেইকেইখন চোৱা নাই মোৰ তাত ধৰি লওক এই এখন দুখন চাইছোঁ মানে থকা মতে চিৰিজ গোটেই আছে মোৰ লেপটপত কিন্তু গোটেইখন চোৱা নাই বাৰু হ'ব কেতিয়াবা চাম কিন্তু এইটো চাওক এইটো মেইন দুৰ্গা মাৰ যোনটো প্ৰতিমা ইয়াত ৰখা হৈছে বঢ়িয়া আৰু কাম আৰু কিমান দিন চলিব আৰু প্ৰায় হৈ গ'ল চাগে ন আজিৰ ভিতৰত হৈ যাব গোটেই অকল ৰংহে মাৰিব আছে আচ্ছা আজিৰ ভিতৰত হৈ যাব বঢ়িয়াকৈ আচ্ছা এনে মানে ইয়াৰে বাজেটটো কিমান মণ্ডপৰ ইয়াত আহি সৰু বাচ্চাবোৰে আহি বিৰাটেই ভাল পাব কাৰণ হেৰি পটাৰ বুলি ক'লে আৰু চবেইতো জানেই এইবোৰ যে দেখিছে এইবোৰ অকল ৰং মাৰা নহয় ইয়াত মানে সৰু লাইটো বহাব যাতে ৰাতিৰ সেই মানে হগৱাৰ যোনখন মানে মেজিকেল স্কুল আছে হেৰি পটাৰৰ এই হগৱাৰৰ যাতে ৰাতিৰ ফিলটো আহে সেই হিচাপত বনাইছে মানে এতিয়া বাৰু দিনো হৈছে আৰু কমপ্লিটো হোৱা নাই ন ৰাতি যেতিয়া আহিব ন একদম মানে হগৱাৰ অৰিজিনেল হগৱাৰ আয়োজন পাব ইয়াত এতিয়া এই কমিটিৰ দাদাজনে আমাক পেণ্ডেলৰ পিছফালে লৈ গৈ আছে কাৰণ তাত এটা বিশেষ বস্তু আছে দেখাই আছোঁ ৰ'ব তো মই ভিতৰত আহি দেখিলোঁ চাওক ইয়াত হেৰি পটাৰ বুলি লিখা আছে আৰু এইটো চাওক হেৰি পটাৰ সাক্ষাৎ হেৰি পটাৰ মণ্ডপটোলৈকে বাৰু ঠিকে আছিল কিন্তু এই যে হেৰি পটাৰৰ এই যোনটো ষ্টেচু মানে আনএক্সপেক্টেড দেই মই ভবা নাছিলোঁ যে ইও আছে ইয়াত তো এনেকৈ ধুনীয়া যোনখন মানে ঝাৰুপাত থাকে ঝাৰুপাত একদম পুৰা অবিকল বনাইছে একদম ডিট্ট বনাইছে আৰু মজা লাগিছে এইটো মানে কি যোনটো মণ্ডপ আছে তাৰে ওচৰতে মানে এইটো ফিট কৰা হ'ব নুচুবা ইয়া ধেমালি বুলি ভাবিছা নেকি মুৰ্গী খোৱাপো বনাই নিদিয়ে তোমাক বেলেগ কিবা বনাই দিব তো হেৰি পটাৰক ইয়াত বিদায় দিলোঁ থাকক ই হেৰি পটাৰ ভাই এতিয়া আমি যাওঁ বেলেগ এঠাইত তো সেয়াই আছিল হগৱাৰ্টছ স্কুল অফ উইজাৰ্ড যোনে হেৰি পটাৰখন চাইছে গম পাব তেওঁলোকে এতিয়া বলক বেলেগ এঠাইত যাওঁ বেলেগ এটা মণ্ডপত আজি কিন্তু ৰ'দটো দিছে আৰু সেইদিনা বৰষুণে জ্বালা দিছিল আজি বাৰু ৰ'দে জ্বালা দিয়া নাই তথাপিতো অলপ গৰম ফিল হৈ আছে আৰু তথাপিতো গৈ ভাল লাগিছে যিহেতু মানে কি বতৰ ভাল ন বতৰ ভাল হ'লে চব কাম কৰি ভাল লাগে মই বৰ্তমান আহিছোঁ শান্তিপুৰ চুইচ গেট পূজা কমিটিত পিছফালে দেখি আছে এইটো এটা মানে এটা ৰাউণ্ড ষ্ট্ৰাকচাৰৰ এটা মানে পৃথিৱী আকাৰৰ এটা মানে ষ্ট্ৰাকচাৰ এটা বনাইছে আৰু য'ত বুজাইছে যে গ্ল'বেল ৱাৰ্মিঙৰ ফলত আমাৰ পৃথিৱীখনৰ কিমান অনিষ্ট হৈছে আপোনালোকেতো গম পাইছে তো সেইটো এটা থিম লৈ এওঁলোকে আগবাঢ়িছে পৃথিৱীখন পলিউটেড হয় গ্ল'বেল ৱাৰ্মিঙৰ কি প্ৰকাৰে সৃষ্টি হৈছে এইটোতো আপোনালোকে বুজি পাইছে কিমান কি কল কাৰখানা বা তেনেকুৱা বিভিন্ন ধৰণৰ মানে বস্তু ইনক্ৰিজ হৈ গৈছে দিনক দিনে আৰু সেইবোৰৰ মানে মেজাৰ্ছ ল'বৰ কাৰণে গ্ল'বেল ৱাৰ্মিঙৰ এটা মানে ইনক্ৰিমেণ্ট হৈছে তো এই গ্ল'বেল ৱাৰ্মিঙৰ ওপৰতে এইটো বনাইছে এতিয়া ভিতৰত কি আছে অলপ চাই আহোঁ দূৰৰ পৰা দেখিবলৈ এইটো কিবা মাঘ বিহুৰ ভেলাপুজি যেন লাগিছে কিন্তু এইটো ভেলাপুজি নহয় এইটো এটা মণ্ডপ হয় ধুনীয়া চাই তো আপোনালোকে ভিতৰৰ ভাগ দেখিব পাৰিছে এইটো কেনেকুৱা ষ্ট্ৰাকচাৰ বনাইছে ওপৰত আকাশ মেঘ তেনেকুৱা আৰু ইয়াত এটা চুইমিং পুল বনাই আছে আৰু মানে কি ইয়াত বিভিন্ন ধৰণৰ হিন্দীত হিন্দীত নে সংস্কৃতত কিবা লিখা আছে তো এনেকুৱা আৰু ভিতৰৰ ভাগত তো মানে গ্ল'বেল ৱাৰ্মিঙৰ ওপৰতে গোটেই কনচেপ্টটো আৰু এইটো এটা সম্পূৰ্ণভাৱে এডুকেশ্যনেল থিম এটালৈ প্ৰস্তুত কৰা হৈছে মানে গ্ল'বেল ৱাৰ্মিঙৰ ফলত কি হয় সেইবোৰ বুজোৱা হৈছে ইয়াত আৰু ইয়াৰে মই লোকেশ্যনটো কৈ দিছোঁ লোকেশ্যনটো হ'ল যোনখন প্ৰাগজ্যোতিষ কলেজ আছে প্ৰাগজ্যোতিষ কলেজৰ ঠিক অপজিটত ইয়াত ইলেকশ্যন চলি আছে চাগে তো কলেজৰ ঠিক সন্মুখতে দেখাই পাব
এতিয়া মই আহিছোঁ কুমাৰপাৰা পূজা সন্মিলনত য'ত বনাইছে এটা বৃহৎ বহুতে ডাঙৰ জাপি পূজা মণ্ডপৰ যোনটো ৰাস্তা আছে সম্পূৰ্ণকৈ জাতীয় পতাকাৰে সজাইছে আৰু যে এই দূৰত দেখিছে যে এইটোৱে জাপি হয় তো মোৰ পিছফালে দেখিব পাৰিছে এটা প্ৰকাণ্ড জাপি কিমান ডাঙৰকৈ বনাইছে এনেকুৱা মানে কনচেপ্ট মই আগতে দেখা নাছিলোঁ আৰু প্ৰথমবাৰ দেখিবলৈ পাইছোঁ কুমাৰপাৰাত আছে এয়া জাপি এতিয়া ভিতৰত বলকচোন ভিতৰত কি আছে চাই আহোঁ জাপিটো কিন্তু বহুতে প্ৰকাণ্ড বনাইছে আৰু মানে কি অলপ হেলনীয়াকৈ বনাইছে কাৰণ মানে ওপৰৰ ভাগটো যদি দেখিব লাগিব ন সেইকাৰণে এনেকৈ বনাইছে তো ভিতৰৰ ভাগটো আপোনালোকে চাব পাৰে চাওক কি সুন্দৰকৈ বনাইছে ভিতৰত মানে একচুৱেল যোনটো মানে জাপিৰ যোনটো আকাৰ হয় সেই হিচাপে বনাইছে আৰু ভিতৰত যোনবোৰ মেটেৰিয়েল ইউজ কৰিছে মানে কি বাঁহ আৰু খেৰহে তো তেনেকৈ এনেকৈ বনাইছে আৰু ধুনীয়া লাগিছে চাওক একদম ওপৰৰ পৰা সেয়া চাওক এটা মানে পইণ্ট টু পইণ্ট একজেক্ট মানে সেই দিছে আৰু মজা দুৰ্গামাৰ প্ৰতিমা এইখিনিতে ৰখা হ'ব আৰু ভক্তসকলে এইফালৰ পৰা আহি এইফালেদি দৰ্শন কৰি তেনেকৈ ইফালেদি নহ'লে ইফালেদি কোনোবা ইফালেদি ওলাই যাব আৰু প্ৰায় 2 মাহ হৈ গ'ল এই জাপিটো বনোৱা আৰু যোনে বনাইছে তেওঁলোকক চেলিউট দিছোঁ চেলিউট একদম মজা দিছে দে তো জাপিটো কেনেকুৱা লাগিছে আপোনালোকে আহিব কুমাৰপাৰাত বিৰাট সুন্দৰকৈ বনাইছে আৰু স্কুল ছুটি হৈছে দুনিয়াৰ সৰু চলি ওলাই গৈছে মানে স্কুল মানে সেই আৰু স্কুল আছে এখন ইয়াত এটা ভাবোঁ ৰ'ব ক'ত যাওঁ মানে কি শান্তিপুৰৰ ফালে যাম নহ'লে এই পাণ্ডুৰ চালফালে যাম সেইফালে মানে ভাল ভাল পূজা মণ্ডপ আৰু বনাইছে তো তাত গৈ আহোঁ বলক আমি মানে এইকেইদিন পূজাৰ নামত ইমানেই ঘূৰিছোঁ যে আমাৰ পূজা চাবই নালাগে পিছলৈকে আমি গোটেই এইকেইদিনতে মানে গোটেই পূজা চাই চেছ কৰি দিছোঁ আপোনালোকে এবাৰ 9 তাৰিখৰ পৰা চাব কিন্তু আমি এইখিনি নাইফালে নাহিলেও হ'ব বাপৰে মণ্ডপ বিচাৰি বিচাৰি হাইৰাণ হৈ গৈছোঁ ক'ত যোৱা নাই এইটো বিচাৰিয়ে পোৱা নাই ৰ'ব বেলেগ এটা মণ্ডপত গৈ লওঁ ৰ'ব বৰ্তমান মই আহিছোঁ পাণ্ডুৰ জয় হিন্দ ক্লাবত য'ত বনাইছে 65 ফিট শ্ৰীকৃষ্ণ চাওক কি প্ৰকাণ্ড মানে কোৱা হৈছে যে ইণ্ডিয়াৰ প্ৰথম মানে ইমান ওখ শ্ৰীকৃষ্ণ 65 ফিট বাপৰে চাওক কি প্ৰকাণ্ড বনাইছে মানে কিছুদিন আগত মানে গণেশ বাবা দেখাইছিলোঁ যে আপোনালোকক গণেশ চতুৰ্থীত সেইটো 40 ফুট আছিল কিন্তু এইটো 65 ফিট ধেমালি নহয় ইয়াতো একে বাকীবোৰৰ দৰে ৰঙৰ কাম চলি আছে বাকী ফিনিচিং চব দিয়া হৈ গৈছে কালিৰ ভিতৰত কমপ্লিট হৈ যাব কাম প্ৰায় হৈ গ'ল জাষ্ট ৰঙৰ কামখিনিহে বাকী আছে একদম তীব্ৰ গতিত কাম চলি আছে আৰু একদম বঢ়িয়াকৈ বনাইছে আৰু মানে কি এণ্ট্ৰিটো আপোনাৰ ধৰি লওক এইফালে এণ্ট্ৰি কৰি সেইফালে ঘূৰি আহি দৰ্শন কৰি এই বাহিৰেদি এইফালেদি ওলাই যাব পাৰিব তেনেকুৱা চিষ্টেমত বনাইছে মানে বিৰাট ধুনীয়া আৰু 65 ফিট বহুত ওখ আৰু যেতিয়া এই বাছা গুচাই দিব ন একদম অকলে যেতিয়া শ্ৰীকৃষ্ণ থিয় হৈ থাকিব এনেকৈ বেলেগ কিবা এটা লাগিব আৰু লগতে ইয়াত যোনখন পৰ্বত দেখিছে পৰ্বতৰ ছাইডেৰে এটা নিজৰা বৈ যাব আৰু নিজৰা ছাইডেৰে এনেকৈ নদী টাইপ কিবা এটা বনাব আৰু মানে কি যোনজন বৃন্দাবনৰ যোনটো মানে লুকছ সেই লুকছটো দিব বিচাৰিছে তেওঁলোকে তো যিহেতু মই জয় হিন্দ ক্লাবত আছোঁ আৰু জয় হিন্দ ক্লাবৰ এজন সদস্য আছে মোৰ লগত দাদা আপোনাৰ ভাল নামটো কৈ দিব সুমিত দে আচ্ছা মানে কি এই যোনটো কনচেপ্ট আছে কনচেপ্টটো কি আগৰ পৰাই কৰি আহিছে নে এইবাৰে প্ৰথম আমাৰ এবাৰে মানে কনচেপ্টটো আগৰ পৰাই চলি আছিল আগৰ পৰা আমি জয় শ্ৰীৰাম বনাইছিলোঁ যোৱাবাৰ বনাইছিলোঁ আৰু এবাৰ এতিয়া শ্ৰীকৃষ্ণ থিমটো লৈছোঁ মানে 65 ফুট শ্ৰীকৃষ্ণ যোৱাবাৰ যে জয় শ্ৰীৰাম বনাইছিল এইটো কিমান ফিট আছিল এইটো আছিল আপোনাৰ 60 ফুট আছিল 64 আছিল এবাৰ 1 ফুট বেছি না 60 আছিল এটা 65 আছে এবাৰ 65 আৰু মানে কি কেতিয়ালৈকে ওপেনিং হ'ব এইটো ওপেনিং কালি আমি কৰিম কালি আবেলি 5 PM ৰ পিছত আমি হেৰি কৰিম আচ্ছা কালি গধূলিকে 5টা বজাত ওপেনিং হৈ যাব ধুনীয়াকৈ বিৰাট ধুনীয়া বনাইছে বিৰাট সুন্দৰ আপোনালোকে ইয়াৰ পৰা চাব পাৰে চাওক কি প্ৰকাণ্ড এনেকুৱা মানে শ্ৰীকৃষ্ণ মূৰ্তি মই দেখা নাছিলোঁ আজিলৈকে ইয়াত যে ইমান বোকা দেখি আছে এই বোকাবোৰ পাৰ্মানেণ্ট নহয় অলপ পিছত এই ষ্ট'ন ডাষ্ট পেলোৱাৰ পিছত চব ঠিক কৰি দিব মানে কি ইমান দিনে বৰষুণ মাৰি আছিল না বাহিৰৰখিনি দেখুৱালোঁ এতিয়া বলক অলপ ভিতৰত গৈ আহোঁ ভিতৰত আৰু কি আছে চাই আহোঁ বলক যিহেতু এইফালৰ পৰা ভক্তসকলৰ এণ্ট্ৰি হ'ব তো ময়ো সোমাই যাওঁ বোলো কি আছে চাই আহিছোঁ এইখন বিশাল এখন পৰ্বত মানে কি দিনৰ ভাগত এনেকুৱা লাগিছে কিন্তু ৰাতি যেতিয়া লাইটিং দিব ন একদম মজা লাগিব এতিয়া তো এই ভিতৰৰ ভাগতো এনেকৈ ধুনীয়াকৈ সজাইছে একদম ওপৰৰ তল চবফালে সজাই দিছে আৰু মানে কি শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ যোনটো লুকছ অলপ সেনেকুৱা দিবলৈ চেষ্টা কৰিছে আৰু ইয়াত আপোনালোকে যোনবোৰ স্পেচ দেখিছে এই স্পেচবোৰ আছে যে এই স্পেচবোৰত শ্ৰীকৃষ্ণৰ বিভিন্ন মূৰ্তি থাকিব বিভিন্ন মানে যোনবোৰ লীলা কৰিছিল সেই লীলাৰ মানে বৃন্দাবনৰ গোটেই এটা কেৰেক্টাৰ থাকিব ইয়াত এই ধুনীয়াকৈ বনাইছে এতিয়া বোলে সম্পূৰ্ণকৈ কমপ্লিট হোৱা নাই তো এইটোৱে পৰিৱেশ ধুনীয়াকৈ বনাইছে ওপৰৰ ভাগ এইটো তো সেয়াই আৰু এই মাজত যে গেপবোৰৰ কথা কৈছোঁ মই গেপবোৰত শ্ৰীকৃষ্ণৰ সৰুকালৰ প্ৰত্যেকটো ৰূপ ইয়াত দেখুওৱা হ'ব কমিটিয়ে কোৱা মতে ইমান দিনে হৈ যাব লাগিছিল কিন্তু বৰষুণতে চবফালেদি ৰখাই দিছে সেইকাৰণে আৰু কালিলৈকে এইটো কমপ্লিট হৈ যাব ধুনীয়াকৈ তো আপোনালোকে আহিব বিৰাট ধুনীয়া বনাইছে বিৰাট বৃহৎ প্ৰকাণ্ড তো আহিব আৰু তো ইয়াতে এই পাৰ্টটো ইয়াতে সমাপ্ত কৰোঁ শ্ৰীকৃষ্ণৰ পৰা আহি আৰু এটা পূজা মণ্ডপ পালোঁ এইখিনি পাণ্ডু BBC কলনী হয় চাওক কি সুন্দৰকৈ সজাইছে কিবা বেলেগ এটা মানে দূৰৰ পৰা কিবা বেলেগ এটা এট্ৰেকশ্যন লাগিছে চাওকচোন একদম মানে কি ধুনীয়া ফিনিচিং দিছে এতিয়া বাৰু কমপ্লিট হোৱা নাই কিন্তু আৰু কমপ্লিট আছে বাৰু এইখিনিতে ইমান এট্ৰেকশ্যন তো এতিয়া ভিতৰত যাওঁ বলক ভিতৰত কি আছে চাই আহোঁ বলক ইয়াতে থিমটো বাৰু এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু কিবা এটা ভাল লাগিছে এতিয়া বলকচোন ভিতৰত যাওঁ ভিতৰত মানে চাওক কি ধুনীয়া এনেকুৱা মানে বেল চেল দিছে বা এনেকুৱা মানে এই আৰু কলহ টাইপ কিবা কিবি আছে এই মানে ৰং কৰি আছে দাদাই এয়া
একচুৱেলি যিকোনো বস্তু মানে আকৰ্ষিত কৰাৰ কাৰণে কালাৰৰ কম্বিনেশ্যনটো মানুহে জানিব লাগিব তেতিয়াহে মানে বস্তুটো এট্ৰেক্ট হ'ব বা চাব আহিব তেনেকুৱা আৰু ইয়াৰ কালাৰ যোনটো কম্বিনেশ্যন আছে বা ডিজাইন যোনবোৰ আছে কিবা এটা বেলেগ ইউনিক লাগিছে মোৰ গম পাইনে গধূলি হৈ গ'ল আন্ধাৰ হৈ গ'ল তো সেয়াই আছিল দুৰ্গা পূজাৰ প্ৰস্তুতিৰ কেইখনমান পেণ্ডেল তো ভিডিঅ'টো কেনেকুৱা হ'লে জনাব মানে বহুত ঘূৰিলে গোটেই দিনটো ঘূৰিয়ে আছোঁ আৰু মানে কি লোকেশ্যনবিলাক ওলোৱাত দিগদাৰ হয় মেইন কথা এইটো আৰু মানে বহুতৰ ৰিকুৱেষ্ট আহিছিল যে এনেকুৱা মানে মালিগাঁও নে পাণ্ডু চাইডে ক'ৰবাত ক্ৰিকেট ৱৰ্ল্ড কাপৰ থিম বনাইছে এনেকুৱা পেণ্ডেল বনাইছে তো বহুত বিচাৰিলোঁ সেই পেণ্ডেলটো একদমেই বিচাৰি নাপালোঁ তো যদি পিছলৈকে যদি বিচাৰি পাওঁ তেতিয়াহ'লে ভালকৈ এবাৰ দেখাবলৈ চেষ্টা কৰিম মই অপূৰ্ব পাগলা হৈ গৈছে ময়ো পাগলা হৈ গৈছোঁ বিচাৰি একদম উপায় নাই তো এতিয়া মানে কি আৰু ভিডিঅ'টো শেষ কৰোঁ আপোনালোকে সকলোকে দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভালকৈ পূজা চাব বৰষুণ নিদিয়ে চিন্তা নকৰিব বৰষুণ নিদিয়ে বঢ়িয়াকৈ পূজা উদযাপন কৰিব তো সেয়াই আৰু অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই